আমাৰো চৰকাৰ পৰৱৰ্তী দিন আহিব আপোনালোকে টান প্ৰশ্ন সুধিলেও আমাক কঠোৰভাৱে সমালোচনা কৰিলেও আমি কেতিয়াও আপোনালোকৰ মালিকৰ নাম আমি নুসুধিম এতিয়া এনেকুৱা দেখাব যে মই প্ৰশ্নৰ পৰা পলাই গৈছোঁ দেই মুখ্যমন্ত্ৰীও সুধিব লাগে যে সৰ্বানন্দ সোণোৱাল ক'ত গুৱাহাটীৰ ভিতৰৰ এটাও হোৰ্ডিং চাওক এইটো হোৰ্ডিং চাব দেই তাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একো সন্মান কৰা নাই আমাক চাওক আমি দুয়োগৰাকী প্ৰাক্তন সভাপতিসকলক সন্মান সহকাৰে আমি পিচিচি চিএলপি দুয়োগৰাকী সাংসদ আমাৰ প্ৰাক্তন দুয়োগৰাকী সভাপতিক সন্মান সহকাৰে আমাৰ ফটোবোৰ চাব একে চাইজত য'তে যাওঁ একে মঞ্চত আমি যাওঁ এয়া হ'ল প্ৰাক্তন সভাপতিৰ প্ৰতি আমাৰ শ্ৰদ্ধা এই হোৰ্ডিংটো চাওক তাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা নাই এই কথাৰ অলপ মুখ্যমন্ত্ৰী ক'লে আমি ভাল পাওঁ ধন্যবাদ এতিয়া মই সামৰিছোঁ এতিয়া এনেকুৱা দেখাব যে মই প্ৰশ্নৰ পৰা পলাই গৈছোঁ দেই এতিয়া চব মই সুধিলোঁ চব শুনিলোঁ লাষ্ট ক'ত যাব এতিয়া চাওক মুখ্যমন্ত্ৰীৰ কথা তেখেতৰ চকী অনুসৰি নহয় মুখ্যমন্ত্ৰী প্ৰদেশৰ মুখ্যমন্ত্ৰী আজি অনলাইন ইনফ্লুৱেঞ্চাৰসকলক ধমকি দিছে এটা ভুৱা কমপ্লেইণ্টৰ ওপৰত যে আমাৰ ভিতৰত কিবা এটা ৰণকৌশল যে মোৰ ওপৰত আক্ৰমণ হ'ব লাগে আৰু এটা পৰিকল্পনা আমি সৃষ্টি কৰিছোঁ এটা ভুৱা কমপ্লেইণ্টত এজন প্ৰদেশৰ মুখ্যমন্ত্ৰী অনলাইন ইনফ্লুৱেঞ্চাৰ ওপৰত আজি তেওঁলোকে তদন্ত চলাইছে ভুৱা কমপ্লেইণ্টৰ ওপৰত দিছপুৰ থানাৰ যোগেদি এয়া হ'ল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কেউ কাম নাই নেকি এতিয়া আমাৰ লগত যুঁজিব নোৱাৰিলে সেইকাৰণে অনলাইন ইনফ্লুৱেঞ্চাৰৰ লগত যুঁজিবলৈ আৰম্ভ কৰিছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি আমি অনলাইন ইনফ্লুৱেঞ্চাৰ হওক বা সাংবাদিকসকল হওক আজি আপোনালোকৰ বাক স্বাধীনতা আপোনালোকৰ কৰ্মৰ প্ৰতি যে আপোনালোকৰ কৰ্তব্য আমাৰো চৰকাৰ পৰৱৰ্তী দিন আহিব আপোনালোকে টান প্ৰশ্ন সুধিলেও আমাক কঠোৰভাৱে সমালোচনা কৰিলেও আমি কেতিয়াও আপোনালোকৰ মালিকৰ নাম আমি নুসুধিম যে তেওঁ আলফা আছিল নে নাই সেই কথাটো ইচ্ছষ্টকে কওকচোন কওক নাই বুলি হাতে লুটে আলফাৰ নামত পইচা তুলিবলৈ গৈ ধৰা পৰিছিল নে নাই তাৰ উত্তৰটো দিয়ক মোৰ অভিযোগ বুলিহে কয় কোনে নাজানে মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়া যে উজান বজাৰত যে হত্যা কৰা হৈছিল সেই সময়ত কোন নাছিল কওক তেওঁ নাই বুলি স্পষ্টকৈ কৈ দিয়ক তাৰ পৰৱৰ্তী সময়ত কাক তেওঁ কেনেকৈ হাত কৰিবলগীয়া হৈছে কিমান পইচা খৰচ কৰি কি কাক কৰিবলগীয়া হৈছিল সেইখিনিও সময়ত ব্যাখ্যা কৰি কিন্তু মানৱেন্দ্ৰ শৰ্মা কোনো এজন ব্যক্তি নহয় মানৱেন্দ্ৰ শৰ্মা কংগ্ৰেছৰ নেতা আছিল ৰাইজৰ নেতা আছিল ট্ৰেড ইউনিয়নৰ নেতা আছিল আমাৰ নেতা সেইকাৰণে সেই কথাবিলাক তেওঁ উল্লেখ কৰক সেই কথাখিনি আপুনি স্পষ্ট কৰক গতিকে তেওঁ আজি এটা পৈশাচিক আনন্দ পাইছে ভূপেন বৰা ডাঙৰীয়াক লৈ ভূপেন বৰা ডাঙৰীয়া এজন শক্তিশালী কংগ্ৰেছৰ নেতা কিবা মনত দুখ পাইছে এই কথাবিলাক আমি ঠিক ঠাক কৰিম আৰু তেওঁ যে মানুহ মৰা মানুহ হয়নে নহয় তেওঁ কওক মানুহ মাৰিছিল নে নাই সেইটো কথা উত্তৰ নিদিয়ে সেইটো কথা ক'লে বেলেগ হৈ যায় বাংলাদেশত গৈ আশ্ৰয় লোৱা আলফাৰ লগত তেওঁৰ সম্বন্ধ আছিল নে নাই সেইটো কওক নাই বুলি কওক তেওঁক ধৰিছিল নে নাই হাতে লুটে গতিকে এতিয়া ক্ষমতাৰ ৰাখিত মত্ত হৈ মানে আপোনাৰ যিকোনো প্ৰকাৰে তেওঁক ক্ষমতা লাগে যিকোনো প্ৰকাৰে স্বাভিমানী অসমীয়াক কংগ্ৰেছ কৰিব নোৱাৰে বুলি যে তেওঁ আলফা আছিল নে নাই সেই কথাটো ইচ্ছষ্টকে কওকচোন কওক নাই বুলি হাতে লুটে আলফাৰ নামত পইচা তুলিবলৈ গৈ ধৰা পৰিছিল নে নাই তাৰ উত্তৰটো দিয়ক মোৰ অভিযোগ বুলিহে কয় কোনে নাজানে মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়া যে উজান বজাৰত যে হত্যা কৰা হৈছিল সেই সময়ত কোন নাছিল কওক তেওঁ নাই বুলি স্পষ্টকৈ কৈ দিয়ক তাৰ পৰৱৰ্তী সময়ত কাক তেওঁ কেনেকৈ হাত কৰিবলগীয়া হৈছে কিমান পইচা খৰচ কৰি কি কাক কৰিবলগীয়া হৈছিল সেইখিনিও সময়ত ব্যাখ্যা কৰি কিন্তু মানৱেন্দ্ৰ শৰ্মা কোনো এজন ব্যক্তি নহয় মানৱেন্দ্ৰ শৰ্মা কংগ্ৰেছৰ নেতা আছিল ৰাইজৰ নেতা আছিল ট্ৰেড ইউনিয়নৰ নেতা আছিল আমাৰ নেতা সেইকাৰণে সেই কথাবিলাক তেওঁ উল্লেখ কৰক সেই কথাখিনি আপুনি স্পষ্ট কৰক গতিকে তেওঁ আজি এটা পৈশাচিক আনন্দ পাইছে ভূপেন বৰা ডাঙৰীয়াক লৈ ভূপেন বৰা ডাঙৰীয়া এজন শক্তিশালী কংগ্ৰেছৰ নেতা কিবা মনত দুখ পাইছে এই কথাবিলাক আমি ঠিক ঠাক কৰিম আৰু তেওঁ যে মানুহ মৰা মানুহ হয়নে নহয় তেওঁ কওক মানুহ মাৰিছিল নে নাই সেইটো কথা উত্তৰ নিদিয়ে সেইটো কথা ক'লে বেলেগ হৈ যায় বাংলাদেশত গৈ আশ্ৰয় লোৱা আলফাৰ লগত তেওঁৰ সম্বন্ধ আছিল নে নাই সেইটো কওক নাই বুলি কওক
তেওঁক ধৰিছিল নে নাই হাতে লোটে গতিকে এতিয়া ক্ষমতা ৰাখিত মত্ত হৈ মানে আপোনাৰ যিকোনো প্ৰকাৰে তেওঁক ক্ষমতা লাগে আজিৰ দিনটো ৰাতিপুৱাৰ পৰা যিবোৰ খবৰ আমি পাইছোঁ খুব বেয়া লাগিছে দুখ লাগিছে ভূপেন বৰা ডাঙৰীয়া তেখেত এনেকুৱা এজন নেতা যিজন নেতাই দলটোক বিপৰ্যয় সন্মুখ যেতিয়া হৈছিল বা বেয়া সময় বুলি যিটো সাধাৰণতে কোৱা হয় বেয়া সময়খিনিত সন্মুখৰ পৰা নেতৃত্ব দি AIUDFৰ নিচিনা এটা সাম্প্ৰদায়িক দলৰ পৰা আঁতৰাই ৰাখি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি দলৰ যি শক্তি সাংগঠনিক ভেটি সকলোবিলাক তেখেতে এধুপকৈ আগবঢ়াই আনিলে আৰু আজি বৰ্তমান দলটো এইখিনি জায়গাত উপস্থিত হৈছেহি এতিয়া আজি যিটো খবৰ এই খবৰটো ৰাতিপুৱা পোৱাৰ পিছত মোৰ দৰে লাখ লাখ কংগ্ৰেছ কৰ্মী খুব হতাশ হৈছে দুখ পাইছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো এটোৱে যে মোৰ কোনোবাখিনিত এই গোটেই দুখ লগা সিচুৱেশ্যনবোৰ মাজত গোটেই দুখ লগা পৰিৱেশবোৰৰ মাজত দুখটো মোৰো লাগিছে এনেকুৱা দলৰ এনেকুৱা ধৰণৰ কথাবিলাকত অলপ সকলোৰে দুখ লাগে আমি দলৰ কৰ্মী যেতিয়া আমি নিবিচাৰো আমাৰ দলৰ এনেকুৱা এজন নেতা দিগ্গজ নেতা আমাৰ দলৰ পৰা আঁতৰি যাওক আমি কোনেও নিবিচাৰো আৰু সেই পৰিস্ফুট হৈছে কাৰণ সকলোৱে কিন্তু এই সিদ্ধান্তত যে দুখ পাইছে তাৰ প্ৰমাণ কিন্তু আজি পুৱাৰ পৰিৱেশে গম পোৱা গৈছে কিন্তু এই গোটেই কথাখিনিত দুটা তাৎপৰ্যপূৰ্ণ কথা মোৰ খুব এতিয়া ভাল লাগিছে বুলি ক'লে শুনিবলৈ বেয়া কিন্তু শিকিব পাৰি আৰু দুটা কথা মানে মন চুই যোৱা বুলি ক'ম প্ৰথম কথাটো হ'ল কংগ্ৰেছ দলটো এনেকুৱা এটা দল ইমান ডাঙৰ দেশৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দল এই দলটোত বাক স্বাধীনতা আছে এই দলটোত মুকলি মনেৰে নিজৰ খং দুখবোৰ জাহিৰ কৰিব পাৰি আৰু এই দলটোত মুক্ত মনে কথা ক'ব পাৰি নিজৰ চিন্তাধাৰাবোৰ আগবঢ়াই নিব পাৰি পৰিয়ালৰ দৰে দুখ লাগিলে অভিমান কৰিব পাৰি পৰিয়ালৰ দৰে দুখ লাগিলে কাজিয়াও কৰিব পাৰি যিবোৰ সাধাৰণতে আমি যিবিলাক বেলেগ নেশ্যনেল দল আছে আমি তেওঁলোকৰ মাজত এই বস্তুবোৰ খুব কমকৈ দেখা পাওঁ সেইটো মোৰ লগত থকা পেনেলিষ্টসকলে চাগে সেইটো কথা হয়ভৰ কৰিব আজি ভূপেন বৰা ডাঙৰীয়া ৰাজনীতিবিদ হোৱাৰ উপৰি এজন মানুহ তেওঁ আৰু প্ৰতিজন মানুহৰে নিজৰ দুখ খং অভিমান এইবোৰ জাহিৰ কৰিব নৰ্মেল জীৱনত পাৰে ৰাজনৈতিক জীৱনত কিন্তু অকণমান কিছুমান লিমিটেশনছ থাকে কিন্তু কংগ্ৰেছ দলটোত এনেকুৱা এটা আদৰ্শ যে ইয়াত যদি বেয়া লাগিছে মুখ খুলি ক'ব পাৰি ইয়াত যদি বেয়া লাগিছে মুখ খুলি কোৱাৰ পিছত গোটেই দলটোৰ উবুৰি খাই নেতাসকল আহিব পাৰে বুজাব পাৰে আৰু আজি আৰু এটা কথা ভাল লাগিছে যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই দলৰ সভাপতি সন্মানীয় সভাপতি হোৱাৰ পিছতো তেখেতে আহি আজি যিদৰে সংবাদমেল সম্বোধন কৰি তেখেতে ৰাজহুৱাভাৱে তেখেতৰ ওচৰত ভাই হিচাপে ক্ষমা বিচাৰিলে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে আপুনি কওক আজি মোৰ বেলেগলৈ আঙুলি টোৱাবলৈ একেবাৰে মন নাই কিন্তু তথাপিতো কওঁ আমি এনেকুৱা এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ডাঙৰীয়াক আজি কিছুদিন আগতে বিজেপিৰ পৰা যোৱা দেখিছিলোঁ কিন্তু মই জনাত তেখেতৰ ঘৰলৈ এজনো শীৰ্ষ নেতা নগলে তেখেতক বুজাবলৈ চেষ্টা নকৰিলে ভূপেন বৰা ডাঙৰীয়াৰ সিদ্ধান্ত যিয়ে নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৰবাত দুখ পাইছে আমি বুজি পাইছো তেখেতে নহলে ইমান ডাঙৰ সিদ্ধান্ত এটা নলয় কৰবাত নহয় কৰবাত তেখেতে অকণমান দুখ পাইছে অকণমান নহয় যথেষ্ট দুখ পাইছে যি কাৰণে তেওঁ এই ৩২ বছৰীয়া যি সংগ্ৰাম এই সংগ্ৰামৰ পিছত তেখেতে কিবা এটা কথা অভিযোগ কৰি অভিমান কৰি তেখেতে মই তেখেতৰ লগত আগতেও যেতিয়া কথা পাতিছো মই কেতিয়াবা মানে এনেকে যেতিয়া আমাৰ দলৰ বেলেগ আগতেও গৈছে কোনোবা তেতিয়া মই সুধো ছাৰ আপোনালোকেও আমাক এৰি থৈ যাব নেকি কেতিয়াবা তেতিয়া ছাৰে সদায় এটা কথা কয় যে নাই মই কংগ্ৰেছ দল ত্যাগ এই কাৰণেই নকৰো কাৰণ কংগ্ৰেছৰ আদৰ্শ মই বিশ্বাস কৰো ২ নম্বৰ কথা আমাৰ জননায়ক ৰাহুল গান্ধীজীয়ে তেখেতৰ ব্যক্তিগত কথা এটা মই আজি কৈছো এবাৰ হস্পিটেলত থাকোতে দেউতাক হস্পিটেলত আছিল ভূপেন বৰা ডাঙৰীয়াৰ দেউতাক আৰু তেতিয়া হেনো মানে দেউতাকে ৰাহুল গান্ধীজীয়ে খবৰ ল'বলৈ আহোঁতে এনেকে ৰাহুল গান্ধীজীৰ আৰু ভূপেন বৰা হাতখন এনেকে ধৰি পেলাই কৈছিলে হাতখন সমজালো আৰু সেই কথাটোৱে তেখেতক ইমান অনুপ্ৰাণিত কৰে যে তেখেতে কংগ্ৰেছ দলটোক সেইকাৰণে কোনো কাৰণত যিয়ে যেনেকুৱাই নহওক যি পৰিস্থিতি নহওক তেখেতে এৰি যাব নিবিচাৰে কিন্তু হয়তো আজি কৰবাত খুব দুখ পাইছে কৰবাত কিবা এটা কথা তেওঁ স্বাভিমানত লাগিছে সেইকাৰণে এনেকুৱা এটা সিদ্ধান্ত লৈছে আপুনি কৈছে যে কৰবাত দুখ পাইছে কৰবাত তেওঁ স্বাভিমানত আঘাত আনিছে আৰু এটা কথা কৈছে যে কংগ্ৰেছ দলটো এনেকুৱা এটা দল য'ত
বাক স্বাধীনতা আছে দুখ লাগিলে সুখ লাগিলে ক'ব পাৰে। ক্ষোভ উজাৰিবলৈ হলে মুকলিকৈ ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে বুলি মই নকওঁ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ যোৱা কেইবা মাহ ধৰি বা যোৱা কেইবাটাও দিন ধৰি স্পষ্টকৈ কৈছে যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব সমষ্টিও আনকি ৰেডি হৈ আছে বুলি কৈছে এক প্ৰকাৰ তেওঁক বিধায়ক পাতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আটাইতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীগৰাকী কাইলৈ ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সেইবিলাক চাওক সেইটোৱে কৈছো মই তেখেত কংগ্ৰেছ দলত আছিলে নহয় তেখেতৰ বাক্সাত তেখেতে যি মন যায় ক'ব পাৰে আজি তাতে মহাশিৱৰাত্ৰি অলপ স্পেচিয়েল হৈ আছে চাগে কৈ আছে কিবা কিবি ভূপেন বৰা ডাঙৰীয়া এতিয়ালৈকে কিন্তু দল এৰি যোৱা নাই মই আপোনাক ক'লো তেখেতে দুখ পাইছে ৰেজিগনেশ্যন লিখিছে কিন্তু আমাৰ লগতে কথা পাতি আছে গোটেই দিনটো আজি বিৰোধী ঐক্য মঞ্চৰ সকলোবিলাক তেওঁৰ ওচৰলৈ গৈছে আমি তেখেতৰ লগত দিনটো হৈ আছো আমাৰ সন্মানীয় ইনচাৰ্জ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া তাত 7 ঘণ্টা বহি আছে গৌৰৱ গগৈ ডাঙৰীয়া গৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী গৈছে আব্দুল খালেক ডাঙৰীয়া গৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে আমাৰ CLP দেৱব্ৰত শইকীয়া ছাৰ গৈছে মই সবকে দেখি আহিছো তাৰমানে কোনোবাই যদি অন্তৰত দুখ পায় আমাৰ দলৰ শীৰ্ষ নেতৃত্ব গৈ পেলাই তাত উবুৰি খাই পৰিছে যে আপুনি নেযাব আমাক এৰি নাযাব মনোজ চৌহানজীক মই দেখিছো দলৰ প্ৰত্যেকজন নেতাকৰ্মী এই ৰাতিপুৱা একদম 8 মান বজাৰ পৰা এতিয়াও যদি আপুনি ভূপেন বৰা ছাৰৰ ঘৰলৈ যায় আপুনি সিমানে মানুহ দেখিব আমিও মানে এই বস্তুখিনি দেখি পেলাই আহিছো গতিকে এটা কথা ঠিক ভূপেন বৰা ডাঙৰীয়াই এটা কিবা দুখ পাই সিদ্ধান্ত লৈছে কিন্তু মই ব্যক্তিগতভাৱেও আপোনাৰ চেনেলৰ যোগেদি হয়তো ভূপেন বৰা ছাৰে চাবলৈ সময় পাইছে নাই মই নেজানো তথাপিতো মই তেখেতক আহ্বান জনাও যে আমাৰ দৰে লাখ লাখ কংগ্ৰেছ কৰ্মীক আপুনি দুখ দি আমাৰ দলৰ পৰা এই সময়ত খং অভিমান কৰি নাযাব কিবা যদি খং অভিমান আছে ইয়াতে এৰি আমাৰ লগত যেনেকৈ আছিলে পৰিয়ালৰ নিচিনাকৈ আকৌ তেনেকৈ থাকক আমি আমাৰ দুখ খংবোৰ মাজত সামৰি আমি ঠিক ঠাক কৰি ল'ম দলটো ঠিকে আছে আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক ইমান অভিজ্ঞ মানুহক ইমান দিন ধৰি যুঁজবাগৰ কৰি থকা মানুহক সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰো এই কথাটো আপোনালোকে মনত ৰাখিব মই আকৌ কৈ দিছো দেই একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ আৰে কেলে যাব যি আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা কৰে এতিয়া মোক পৃথিৱীখন যদি হিমন্ত বিশ্ব শৰ্মাই দি দিয়ে মোক যদি বোলে মুখ্যমন্ত্ৰী পদটো দি দিম তই আহ এই বুলি ক'লে মই বিজেপিলৈ যাম নেকি ভূপেন বৰাৰ আদৰ্শটো আছে নহয় ভূপেন বৰাই সাম্প্ৰদায়িক দল এটাক ভূপেন বৰাই ফেচিষ্ট দল এটাক জনগণৰ বাক স্বাধীনতা হৰণ কৰা দল এটালৈ ভূপেন বৰা কিয় যাব ইমান দিন ধৰি বাক স্বাধীনতাৰ কৈ থকা মানুহটোৱে নাযায় মই জানো নহয় ভূপেন দাক মই জানো মোৰ নিজৰ ককাই মোৰ নিজৰ দাদা মই আপোনালোকক কৈছো সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছো সেইবিলাক কথাত মই নুসুমাও তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে এতিয়া আমি তেওঁৰ লগত কথা পাতিছো ভাতৃ মই তেখেতৰ বন্ধু মই মোৰ মেণ্টৰ তেওঁ মোৰ এডভাইজাৰ তেওঁক মই কেলে যাবলৈ দিম আৰে আপোনালোকেতো জানে যে অসমৰ জনগণৰ দল ত্যাগ কৰিছে তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে এতিয়া মই নিজে শুনি আছো যে এতিয়া হেৰিও ইয়ালৈ আহিব কি কয় জিতেন্দ্ৰ সিঙো আহাৰ কাৰণে ফোন কৰিছে মই নিজে শুনি আছো জিতেন্দ্ৰ সিঙো আহিব নিশ্চয় কংগ্ৰেছ দলত ৰাখিব পাৰিব আৰু যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমি আছো না ভূপেন দাক ক'ত যাব দিম নেকি মই ভৰিটোতে ধৰি থাকিম নহয় মই হাতখনতে ধৰি থাকিম নহয় যে ভূপেন দা ক'ত যায় আপুনি ক'ত সাম্প্ৰদায়িক দললৈ যায় এনেকৈ ক'ম নহয় আপোনালোকে নিশ্চিন্ত হৈ থাকক খালি এতিয়াই উলিয়াই নিদিব এনে ভূপেন দাৰ ডিছক্ৰেডিটেড নকৰিব ভূপেন দাক আপোনালোকে সাম্প্ৰদায়িক দললৈ যাব বুলি প্ৰচাৰ কৰি নিদিব খালি ভূপেন দা নাযায় আৰে মোৰ কনফিডেন্সটো চাওক না এনেই মই ভিতৰৰ পৰা সোমাই আহি এনেই ক'ব পাৰিম নেকি তেনেকে আপুনি মনোৰঞ্জন দাক সোধক এতিয়া মনোৰঞ্জন দাক সোধক মনোৰঞ্জন দাক সোধক ভৱিষ্যতবাণী কৈছিলে যে ভূপেন বৰা সভাপতি হৈ থাকোঁতে সভাপতিৰ পৰা আঁতৰাই দিব সেইটো হ'ল দ্বিতীয়তে কৈছিলে যে নিৰ্বাচনৰ আগত ভূপেন বৰা বিজেপিলৈ যাব আজিও হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি ইমান যদি হয় তেতিয়াহ'লে এই গুজৰাটত যে হেৰি কি পানীৰ পাইপেৰে যে হেৰি গৈছিলে কি কয় মুছলমানৰ যে তেজ গৈছিলে এতিয়া গৈ আছে নে নাই যদি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আপোনালোকে ইমান শিলৰ খুঁটি বুলি ভাবে গুজৰাটৰ পানীৰ পাইপেদি এতিয়া হেৰি গৈ আছে নে নাই
আৰু গৌৰৱ গগৈ যে পাকিস্তান লিংকটো যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে যে তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে, ঘৈণীয়েকৰ ওচৰলৈকে নাযাওঁ বুলি কৈছিলে, ল'ৰা ছোৱালীৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া তেওঁ যায় নে নাযায়? তেওঁ মুখ্যমন্ত্ৰী পদটো যে ত্যাগ কৰিম বুলি কৈছিলে, কৰিলে নে নাই? আৰু ইয়াৰ আগৰবাৰ যে তেওঁ 21ত ইলেকশ্যন নেখেলিম বুলি কৈছিলে, খেলিলে নে নাই? আৰু তেওঁ যে কৈছিলে যে কি কয় 21ৰ পিছত তেওঁ আৰু ৰাজনীতিত নাথাকে বুলি, তেওঁ থাকিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ এটা পাল্লাত নপৰিব দেই কোনেও। এইটো একদম পৃথিৱীৰ 2 নম্বৰ মানুহ। অসমৰ গণশত্ৰু ৰূপে মুখ্যমন্ত্ৰী যিদিনা তেওঁ ভাগিব, তাৰ পাছত অসমত তেওঁ উপাধিটোৰ নাম হ'ব অসমৰ আটাইতকৈ ডাঙৰ গণশত্ৰু মুখ্যমন্ত্ৰীজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ পইণ্টেড আউট টু দ্য কোৰ্ট। কোৰ্টে সেইখিনি নোটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। তেওঁ দৰমহা পাই 50-60 হাজাৰ টকা মাহে, 20 বছৰৰ লোন লৈছিল, 6 বছৰতেই গোটেই পইচাখিনি ওৱান গোতে দি দিলে। তেওঁ ক'ত পালে ইমান পইচা, যাৰ ইনকাম মাত্ৰ 50 হাজাৰ টকা মাহে? তেওঁ জুবিনৰ পইচাখিনি আত্মসাৎ কৰি শ্ব'বিলাক কণ্ডাক্ট কৰাত যিখিনি পইচা আত্মসাৎ কৰিছিল সেইখিনি জমা ৰাখি দিছে। আজি এটা বস্তু আপোনালোকে দেখিছে, ৰাতিপুৱা 10:30টাতে কোৰ্টত সোমাইছোঁ। তাৰপিছত তেওঁলোকৰ উকিলৰ অসুবিধা হোৱাৰ কাৰণে 12:30 টাইম দিলে, তো সেইমতে আৰম্ভ কৰিলোঁ। এতিয়া 4:30-5টাই বাজে, আমি শেষ কৰি ওলাই আহিছোঁ। কেইবাখনো গুৰুত্বপূৰ্ণ পেটিশ্যন আজি শুনানি হ'ল। তাৰে ভিতৰত 3খনৰ শুনানিটো আপোনাৰ যেনেধৰণে তেওঁলোকৰ এখন পেটিশ্যন আছিল যে যি আমি ফাইল কৰোঁ, যিহেতু তেওঁলোকৰ লোকেল কোনো উকিল নাই, সেই গতিকে ছফ্ট কপিজ তেওঁলোকক দিব লাগে। আমি কৈছিলোঁ যে ছফ্ট কপিজত দিলে মেনুপুলেট কৰি ল'ব পাৰে, সেইটো আমাৰ এটা আশংকা আছে, আৰু তেওঁলোকৰ লোকেল উকিলেও ইয়াতে কনভাৰ্ট কৰি PDF ফাইলত দিব পাৰে। কিন্তু শুনানিৰ পিছত কোৰ্টে ক'লে যে যিহেতু তেওঁ বাহিৰত আছে, আমি ছফ্ট কপিটো দিলে সুবিধা হ'ব বুলি। এতিয়া আমি ক'লোঁ কোৰ্টে যি ডাইৰেকশ্যন দিয়ে উইল ডেফিনেটলি ফ'ল' ইট। তো সেইটো এটা মাইনাৰ ইছ্যু আছিল। মেজৰ ইছ্যুটো আছিল যে কৰোনাৰ ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ, বাকী ডকুমেণ্টছ, সেইখন পেটিশ্যনখনো আজি শুনানি হ'ল। সেইখন পেটিশ্যনৰ নম্বৰটো আছিল আপোনাৰ পেটিশ্যন নম্বৰ 363। যোৱা 30/1 এইখন ফাইল কৰিছিল। আজি এইখন সম্পূৰ্ণ হ'ল। তাতে আমি কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্টছ কোৰ্টৰ ওচৰত দাঙি ধৰিলোঁ, যেনেকুৱা ছেকশ্যন 4-5 অফ দ্য আগৰ IPC, এতিয়া BNS, যে যিকোনো ভাৰতৰ নাগৰিকে যদি বাহিৰত কিবা ক্ৰাইম কৰে তেতিয়াহ'লে এইটো ধৰিয়ে লোৱা হ'ব যে ভাৰতৰ নাগৰিকে ভাৰততেই জানো ক্ৰাইম কৰিছে, ইট উইল বি ডিম টু বি ডেট। চ' একৰ্ডিংলি সেইখিনি আমি কৰোনাৰ ৰিপৰ্ট ৰিলাই কৰা নাই। RUD যিটো কয়, ৰিলাইড আপন ডকুমেণ্টছ নহয়। আমাৰ অসম পুলিচে যিখিনি তদন্ত কৰিছে সেই মৰ্মে তেওঁলোক ইণ্ডিয়ান চিটিজেন, আৰু গোটেই কনস্পিৰেচিটো গুৱাহাটীত কৰি তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। আৰু এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ পইণ্টেড আউট টু দ্য কোৰ্ট। কোৰ্টে সেইখিনি নোটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। পানী ফেক্টৰীটোতো আজি এটা গুৰুত্বপূৰ্ণ পইণ্ট আউট কৰি দিয়া হ'ল অনাৰেবল হাইকোৰ্টত, যে তেওঁলোকে যিখন পেটিশ্যন তেওঁলোকৰ সেই সিদ্ধাৰ্থ পাটনাৰ দীপক চেতন তেওঁ পেটিশ্যনখনত এটা ডাঙৰ বস্তু লুকাই থোৱা হ'ব বুলি আমাৰ পইণ্ট আউট কৰি দিছোঁ, যে ছাপ্ৰেশ্যন অফ ফেক্টছ হৈছে। তেওঁলোকে হাইকোৰ্ট কৰিছিলে এই ইছ্যুটো লৈ। তো এই ইছ্যুটো লৈ কেনে হাইকোৰ্ট কৰাৰ কাৰণে কোৰ্টত পইণ্ট আউট কৰি দিয়াত কোৰ্টত অৰ্ডাৰ দিলে যে যিহেতু হাইকোৰ্টৰ পেটিশ্যন পেণ্ডিং আছে, সেইখনৰ ৰিজাল্টটো অহা তাৰিখত তেওঁলোকৰ উকিলে কোৰ্টক জনাব যে হাইকোৰ্টে কি ডাইৰেকশ্যন দিলে বা কি অৰ্ডাৰ দিলে। তো সেইকাৰণে সেই শুনানিটো আজি নহ'ল, কিন্তু মহাবীৰৰ ফ্লেটৰ শুনানিটো হ'ল। তাতে আমি সুন্দৰভাৱে পুলিচে ইনভেষ্টিগেশ্যন কৰা কথাখিনি কোৰ্টত উদঙাই দিছিলোঁ, যে তেওঁ দৰমহা পাই 50-60 হাজাৰ টকা মাহে, তেওঁ 20 বছৰৰ লোন লৈছিল, 6 বছৰতেই গোটেই পইচাখিনি ওৱান গোতে দি দিলে। তেওঁ ক'ত পালে ইমান পইচা, যাৰ ইনকাম মাত্ৰ 50 হাজাৰ টকা মাহে? চ' সেইটোৰ পৰা ওলাই পৰে যে তেওঁ জুবিনৰ পইচাখিনি আত্মসাৎ কৰি শ্ব'বিলাক কণ্ডাক্ট কৰাত যিখিনি পইচা আত্মসাৎ কৰিছিল সেইখিনি জমা ৰাখি দিছে। আৰু লগতে এটা ফৰেঞ্চিক এনালিচিছ কৰা হৈছিল ফাইনেন্সিয়েল তেওঁৰ কথাখিনিত। তাতো গুৰুত্বপূৰ্ণভাৱে এটা বস্তু ওলাই পৰিছে ফৰেঞ্চিক এনালিচিছত, যে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ পৰা লৈ কেনে মাক আৰু ভায়েকক তেওঁ পইচাবিলাক কেছ ডিপজিট তেওঁলোকৰ একাউণ্টত কৰিছিল। তো সেইখিনি এনালিচিছ ৰিপৰ্টো আজি আমি পইণ্ট আউট কৰি দিছোঁ। তো কোৰ্টেতো দেখাত সন্তুষ্ট যেন লাগিছে। এতিয়া অহা 2 তাৰিখৰ কাৰণে অপেক্ষা, আমাৰ কি অৰ্ডাৰ দিয়ে
তাৰপিছতে পৰৱৰ্তী কেছটো আকৌ আগবাঢ়িব 2 মাৰ্চত। আজি এওঁলোকেও কৰিছে, সিদ্ধাৰ্থ উকিলো ফাইল কৰিছিল, সেইখন পেটিশ্যনে শুনানি হ'ল। কৰোণাৰ ৰিপৰ্টছখিনি লাগে, তাতে যিখিনি মেডিকেল ফৰেনচিক ৰিপৰ্ট হৈছে, পষ্টমৰ্টেম ৰিপৰ্ট হৈছে, সেই গোটেইখিনি লাগে। সেইখিনিত আমি দেখালোঁ যে নহয়, যিহেতু এটা ভাৰতীয় নাগৰিকে এইটো ক্ৰাইম কৰিছে, সেইটো মতে সেই ক্ৰাইমটো তাতে হৈছে এক্সিকিউশ্যনটো। তো আমাৰ অসম পুলিচে যিখিনি ইনভেষ্টিগেশ্যন কৰিছে, সেইখিনি মেটেৰিয়েলছৰ ওপৰত আমি আমাৰ নিজৰ ভৰিৰ ওপৰত থিয় দি কেনে আমি সেইখিনি কেছ প্ৰুভ কৰিম। তেওঁলোকৰ যদি দৰকাৰ হয়, তেওঁলোকে ছেকশ্যন 91 CRPC আগৰ আইনত কৈছোঁ যে সেইটো মতে তেওঁলোকে আনিব পাৰে, সেইটো তেওঁলোকৰ ডিফেন্স ডকুমেণ্ট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। আমি আমাৰ কেছটো পুলিচে দিয়া মেটেৰিয়েলছৰ ওপৰত আমি কেছটো প্ৰুভ কৰোঁ। আমি এইচব কোনো ৰিলাই কৰা নাই। আৰু অসম পুলিচ এটা ইণ্ডিপেণ্ডেণ্ট বডি, আৰু সেই ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে তেওঁলোকে ইনভেষ্টিগেট কৰি যিখিনি তথ্য দিছে, কোৰ্টত জমা দিছে, সেইখিনিৰ ওপৰত আমি আমাৰ কেছটো আগবঢ়াই লৈ যাম। একাউণ্টটো খোলাৰ ওপৰত অহা 2 তাৰিখেহে অৰ্ডাৰটো দিব, ফ্ৰিজিঙৰ সেইটো। আমাক তাৰে আজি দুটামান প্ৰশ্ন তেওঁ গুৰুত্ব প্ৰশ্ন কৰিছে, আমি অহাকালি চাগে সেইকেইটা ৰিপ্লাই দি দিম। নিয়মীয়া শুনানি এতিয়া আৰম্ভ হোৱাই নাই, কাৰণ এইকেইখন পেটিশ্যন যেতিয়ালৈ ডিছপ'জ অফ নকৰে তেতিয়ালৈ শুনানিলৈ আগবাঢ়িব নোৱাৰে, কাৰণ তেওঁলোকে নিজেই এইচব ডিলে টেকটিক্স কৰিছে, কি কৰিছে নাজানো। বাট ওৱান ফেক্টছ ৰিমেইন যে এইকেইখন ডিছপ'জ অফ নহ'লে আগবাঢ়িব নোৱাৰে, কাৰণ কপি ষ্টেজটো ক্লিয়াৰ হৈ যাব লাগিব। চ' মোৰ ফালৰ পৰা মই এইটোৱে ক'ম, এজ এ লয়াৰ কৈ আছোঁ, নট এজ এ পাব্লিক প্ৰচিকিউটৰ। এইচব আইনী প্ৰক্ৰিয়া, 2 পক্ষক শুনিহে কোৰ্টে ফাইচলাটো দিয়ে। এতিয়া তেওঁলোকে নিজে পেটিশ্যন দিছে, তেওঁলোকে নিজেই এইখন ডিলে কৰি আছে। ইটছ ফৰ দেম টু চে। আমাক পেটিশ্যন দিছে, আমি অবজেকশ্যন দিছোঁ, আমাৰ যিখিনি তথ্য আছে আমি সেইখিনিৰে অবজেকশ্যন হিয়াৰিংটো কৰিছোঁ। এতিয়া হোৱাই দে আৰ ডিলাইং ইট, আমি প্ৰচিকিউশ্যনেতো গম নাপাওঁ। আমাৰ কথাটো হ'ল যে আমাক যেতিয়াই তেওঁলোকে পেটিশ্যন দিছে, আমি প্ৰস্তুত আছোঁ, আমি সাজু হৈছোঁ, কোনোদিন টাইম লোৱা নাই, লগালগ ৰেছপন্স কৰিছোঁ, লগালগ আমি আৰ্গুমেণ্টটো কৰি দিছোঁ। কলিৰ যুগত জুবিন গাৰ্গ শ্ৰীৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু চবতকৈ ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? আজি যদি ক'ৰবাত এখন মিটিং হয়, মিটিঙত টয়লেট থাকে, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। ক'বলৈ বিচাৰিম, যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰীৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে, তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকৈ বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দাস, জুবিন দাই ন্যায় পাব লাগিব। আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ, কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে? অসমে দিছে চেণ্ট্ৰেলক, চেণ্ট্ৰেলে অসমক একো দিয়া নাই। আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে, অনলি বিকজ আমাৰ অসমত বহুত বস্তু আছে, আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয়। দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ, এক্সিকিউটিভ, জুডিচিয়াৰী, ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে, অকল এজন হিটলাৰে কৰি আছে। আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত। ক্ষমা বিচাৰিছোঁ, আৰু আমাৰ সকলৰ বাবে এয়া হ'ল এটা জটিল পৰিস্থিতি। আমিও শিকি আছোঁ, ষ্টেপ বাই ষ্টেপ, খোজ বাই খোজ আমি এটা খোজ লৈ আহিছোঁ। আৰু ক'ৰবাত নজনাকৈ যদি ক'ৰবাত আমাৰ ফালৰ পৰা তেখেতক আঘাত ক'ৰবাত দিয়া গৈছে বা তেওঁ ভাবিছে বা পাইছে, তাৰ বাবে আমি ক্ষমা বিচাৰি পৰৱৰ্তী দিনত যে আমি কেনেদৰে আমি মিলি জুলি তেখেতৰ যে ৰাজনৈতিক দৃষ্টি, তাৰ পৰা মাত্ৰ কংগ্ৰেছ দল নহয়, বিভিন্ন বিৰোধী দলবোৰ উপকৃত হয়, সবল হয়, শক্তিশালী হয়, তাৰ পৰা আমাৰ কামনা। আমি ভাল পালোঁ যে जितेंद्र सिंह जी ने विशेष रूप से आज भूपेंद्र बोरा जी के साथ बातचीत की। जैसे कि उन्होंने कहा, राहुल गांधी जी के साथ भी उनकी बात हुई। दिन में आदरणीय केशव वेणुगोपाल जी के साथ भी भूपेंद्र बोरा जी की बात हुई है। तो हम सब में जो बेचैनी है और हम सब जो तहे दिल से भूपेंद्र बोरा जी को हमने अपना इस्तीफा पत्र वापस लेने के लिए जो
पूरे ताकत से हमने बात को रखा है। भूपेंद्र बोरा जी ने अभी कहा कि उनको कुछ समय चाहिए, पर हम जिस प्रकार से हम यहाँ पर उनके घर में पिछले 3.5 घंटे से हैं और पूरे जगह से हमें फोन आ रहे हैं, विरोधी दल के नेता भी आ रहे हैं, ये सिर्फ कांग्रेस दल के नहीं, पूरे विरोधी शक्ति आज भूपेंद्र बोरा जी को एक शक्ति स्तंभ के द्वारा की तरह हमारे बीच में रहने के लिए हम सब तहे दिल से अपनी गुहार लगा रहे हैं। अब यहाँ मेरे ख्याल से ज्यादा कहने की जरूरत नहीं है। आज कांग्रेस की प्रदेश इलेक्शन आज हमारी बहुत अहम बैठक होने वाली, प्रदेश इलेक्शन कमेटी, जिसके अंदर आगामी चुनाव के लिए किस तरह से टिकट बांटे जाएंगे, जो हमारे पास पैनल आए हैं ब्लॉक से, जिले से, उनके ऊपर चर्चा होगी। और वो अहम मीटिंग के अंदर हमारे साथ हमारे बहुत ही प्रिय श्री भूपेंद्र बोरा जी उस मीटिंग के अंदर रहेंगे। Thank you.